আৰু এবাৰ মানকাছাৰত কি কৰিছে মানকাছাৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ প্ৰক্সি পঠাইছে প্ৰক্সি জানেনে প্ৰক্সি বুজি পায়নে যেতিয়া নিজে পৰীক্ষাত যাব নোৱাৰে কাবাৰ বেলেগৰ যোগেদি পৰীক্ষালৈ পঠাই দিয়ে ইয়াত মানকাছাৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰক্সি হল জাভেদ ইছলাম ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰক্সি হল অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী জাভেদ ইছলাম ডাঙৰীয়া এই কাৰণে মই কৈছো ভুলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভোট দিব নালাগে আপুনি কব কেনেকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰাৰ্থী হোৱা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াৰ বিধায়ক হ'ব নোৱাৰে কিন্তু মই আপোনালোকক কথা দিছো যদি কংগ্ৰেছৰ বাহিৰে যদি ক'ৰবাত আপোনালোকে ভোট দিয়ে দুটা ভোট ডাইৰেক্টলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাকচত সোমাই যাব এই বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ বাহিৰে যদি ক'ৰবাত আপুনি ভুলতে ভোট দিয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দুটা ভোট দিয়া মানে হ'ব আৰু সেইকাৰণে এই প্ৰক্সি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰক্সি দল অসম গণ পৰিষদ দলৰ পৰা সাৱধান হৈ থাকক এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰক্সি পাৰ্টি জাভেদ ইছলাম ডাঙৰীয়াৰ পৰা সাৱধান হৈ থাকক এতিয়াতো লাহে লাহে অসম গণ পৰিষদ দল বেলেগ বেলেগ সমষ্টিত দেখা পাইছো তাত অসম গণ পৰিষদ দল কৰা মানুহ কম আৰু AIDF কৰা মানুহ বেছি সেইদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সোণাই সমষ্টিৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা ডাঙৰীয়াক লৈ ক'ত গ'ল তেখেতক অসম গণ পৰিষদ দলৰ ভিতৰত সোমাই দিলে আজি অসম গণ পৰিষদ দল আৰু AIDF দলৰ মাজত বেছি পাৰ্থক্য নাই এই AIDF কৰা মূল মানুহবোৰ এতিয়া অসম গণ পৰিষদ দলৰ ভিতৰত সোমাইছে যি AIDF দলৰ ভিতৰত মানুহবোৰ যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ৰাজনীতি কৰিবলৈ বিচাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰামৰ্শ অনুসৰি কাম কৰিবলৈ বিচাৰে এই গোটেইবোৰ AIDF দলৰ মানুহবোৰ এতিয়া AIDF দলৰ স্থান নাপায় এতিয়া গৈছে ক'ত অসম গণ পৰিষদ দলৰ ভিতৰত সেইকাৰণে এই অসম গণ পৰিষদ দলৰ পৰা আমাক সাৱধান হ'ব লাগিব অসম গণ পৰিষদ দলক ভোট দিয়া মানে পুনৰবাৰ আমি AIDF দলটোক পুনৰ জীৱিত কৰিছো আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হাত শক্তিশালী কৰিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221